নমস্কাৰ আৰু এজন OBC ক্যান্ডিডেট মাৰ্ক আমাক পঠাইছে ৰ স্কোৰ আছিলে 67.25 নৰ্মালাইজেশ্যন স্কোৰ আছে 70 70.03222 আৰু NCC মাৰ্ক যেটো নাই OBC ক্যাটাগৰী হয় যাদুমণি দত্ত মাৰ্ক একেবাৰে বহুত বেছিও নাই একেবাৰে বহুত কমও নাই যেটো 40 ঘৰত কাট অফ আছে হেতু হিচাপত প্ৰায় 25 প্লাস তেওঁৰ যেটো মাৰ্ক বেছি আছে ফিজিক্যাল কাট অফত কৈ নিশ্চয় চান্স আছে কিন্তু প্ৰিফাৰেন্স নাপাব পাৰে কিবা নহয় কিবা এটা পোষ্ট পৰ নিশ্চয় চান্স আছে যেহেতু এবাৰ পোষ্টৰ সংখ্যা যোৱাবাৰতকৈ বেছি আছে হেতু কাৰণে তেওঁৰ চান্স আছে আৰু যদি যোৱাবাৰ সমান পোষ্ট থাকিলে তেন্তে চান্স নাথাকিলে হয় কাৰণ কম্পিটিশন ডেইলি বাঢ়ি গৈ আছে পোষ্ট বেছি থাকাৰ কাৰণে যোৱাবাৰতকৈ কাট অফ এটাৰ কম যাব বুলি আমি এটা আশা কৰি আছো আৰু যেটো আৰু স্টেপ বাকি আছে ফিজিক্যালত যথেষ্ট লৰা ছোৱালী ফেল কৰিব মেডিকেলতো ফেল কৰিব কিন্তু মেইন স্টেপ হৈছে ফিজিক্যাল আমি ক্লিয়াৰ কৰিব লাগিব হেতু কাৰণে যদি ভাল মাৰ্ক থকা কিছুমান ফিজিক্যাল বেয়া কৰে তেন্তে তলৰ মাৰ্কে চান্স পাব যেহেতু কিমান লৰা ফিজিক্যালৰ কাৰণে মাতিব অলৰেডি মই লিষ্ট দি দিছো তোমালোকে চালে গম পাবা হেতু কাৰণে সেই হিচাপত তেওঁৰ নিশ্চয় চান্স আছে যেহেতু 40 ঘৰত OBC ৰ কাট অফ আছে ফিজিক্যাল তেওঁৰ মাৰ্ক যেহেতু 70 আছে নিশ্চয় তেওঁৰ চান্স আছে থ্যাংক ইউ